সকলোকে স্বাগতম জনাইছোঁ মোৰ ইউটিউব চেনেল দীপাংকৰ শইকীয়া যিসকলে মোৰ ইউটিউব চেনেলটো প্ৰথমবাৰৰ কাৰণে ভিজিট কৰিছে তেওঁলোকে লাইক কমেণ্ট আৰু ছাবস্ক্ৰাইব কৰি দিব যেহেতু মই এক্সেছ বাৰ্ছৰ ক্লাছ অসমৰ বিভিন্ন জিলাত দি আছোঁ জুলাই মাহত মই এক্সেছ বাৰ্ছৰ ক্লাছ দিবলৈ গৈ আছোঁ 12 জুলাই তাৰিখে এক্সেছ বাৰ্ছৰ ক্লাছ দিব গৈ আছোঁ যোৰহাট 14 জুলাই তাৰিখে এক্সেছ বাৰ্ছৰ ক্লাছ হ'ব গোলাঘাট 17 জুলাই তাৰিখে এক্সেছ বাৰ্ছৰ ক্লাছ হ'ব নাজিৰাত 16 জুলাই তাৰিখে এক্সেছ বাৰ্ছৰ ক্লাছ হ'ব শিৱসাগৰ 18 19 20 এদিন হ'ব এক্সেছ বাৰ্ছৰ ক্লাছ এদিন এক্সেছ বাৰ্ছৰ সেশন এদিন এক্সেছ বডি প্ৰসেস ডিব্ৰুগড়ত দিয়া হ'ব আৰু 22 জুলাই তাৰিখে এক্সেছ বাৰ্ছৰ ক্লাছ হ'ব তিনিচুকীয়া 24 জুলাই তাৰিখে এক্সেছ বাৰ্ছৰ ক্লাছ হ'ব লখিমপুৰ 26 জুলাই তাৰিখে এক্সেছ বাৰ্ছৰ ক্লাছ হ'ব তেজপুৰ 27 আৰু 29 তাৰিখে এক্সেছ বাৰ্ছৰ ক্লাছ হ'ব নগাঁও আৰু মৰিগাঁও যিসকলে মোৰ লগত এক্সেছ বাৰ্ছৰ ক্লাছ কৰিব বিচাৰে ৰেজিষ্ট্ৰেশ্যন কৰি ল'ব পাৰে আপোনালোকক এইখিনিতে জনাব বিচাৰোঁ যে এক্সেছ বাৰ্ছ হয় কি এক্সেছ বাৰ্ছ হৈছে এটা স্পৰ্শ চিকিৎসা য'ত 32টা পইণ্ট থাকে আৰু সেই 32টা পইণ্টত টাচ কৰি এক্সেছ বাৰ্ছ ৰান কৰা হয় আৰু এক্সেছ বাৰ্ছ ৰান কৰাৰ ফলত এজন মানুহৰ শাৰীৰিক সমস্যা মানসিক সমস্যা ডিপ্ৰেশ্যন এনজাইটি টোপনি নহা সমস্যা বা ৰিলেশ্যনশ্বিপৰ সমস্যা খুব কোনোবাই ব্যৱসায় বাণিজ্য কৰি আছে খুব লোকচান ভৰি আছে তেওঁলোকে এক্সেছ বাৰ্ছ ল'ব পাৰে লগতে কাৰোবাৰ ঘৰত যদি পঢ়া শুনা ল'ৰা ছোৱালী আছে তেওঁলোকৰ যদি পঢ়া শুনাত অমনোযোগিতা হয় তেতিয়াও তেওঁলোকে এক্সেছ বাৰ্ছ ল'ব পাৰে আৰু যেহেতু আমাৰ এক্সেছ বাৰ্ছৰ ক্লাছসমূহ এদিনীয়া হয় য'ত আগবেলা থিয়ৰী আৰু পাছবেলা প্ৰেক্টিকেল কৰা হয় আৰু এইখিনিতে আপোনালোকৰ কাৰণে এটা ভাল খবৰ যে যিসকলে পিতৃ মাতৃয়ে এক্সেছ বাৰ্ছৰ ক্লাছ কৰিব আহিব তেওঁলোকৰ লগত যদি 15 বছৰ বয়সৰ ল'ৰা ছোৱালীয়ে এক্সেছ বাৰ্ছৰ ক্লাছ কৰিব আহে তেওঁলোকৰ কাৰণে ক্লাছটো সম্পূৰ্ণ ফ্ৰী হয় আৰু এক্সেছ বাৰ্ছ শিকাৰ পাছত আপুনি প্ৰেক্টিচনাৰ হিচাপে কাম কৰিব পাৰিব আৰু আপুনি এক্সেছ বাৰ ক্লাছটো এটেণ্ড কৰাৰ পাছত আপুনি এখন ইণ্টাৰনেশ্যনেল চাৰ্টিফিকেট পাব আৰু সেই চাৰ্টিফিকেটখনৰ জৰিয়তে আপুনি এক্সেছ বাৰ্ছৰ এজন প্ৰেক্টিচনাৰ হিচাপে কাম কৰি থাকিব পাৰিব আৰু বিশেষকৈ এখন ঘৰত এজন এক্সেছ বাৰ্ছ প্ৰেক্টিচনাৰ থকাটো বহুত জৰুৰী কাৰণ যদি এখন ঘৰত এজন মানুহে এক্সেছ বাৰ শিকি থয় তেতিয়া তেওঁ পৰিয়ালৰ সকলো মানুহকে এক্সেছ বাৰ্ছ ৰান কৰিব পাৰিব আৰু যেতিয়া এখন ঘৰৰ সকলো মানুহৰ শৰীৰত এক্সেছ বাৰ্ছ ৰান হৈ থাকিব তেতিয়া সকলো ধৰণৰ ৰাস্তা মুকলি হৈ থাকিব সকলো বাট মুকলি হৈ থাকিব যদিও আপোনালোকে ভাবি আছে এতিয়াও ভাবি আছে যে এক্সেছ বাৰ্ছৰ ক্লাছ এটা কৰিব লাগে কৰিম বুলি ভাবি আছে তেতিয়াহ'লে মোৰ লগত যোগাযোগ কৰিব পাৰে মই এক্সেছ বাৰ্ছৰ ক্লাছসমূহ অসমৰ বিভিন্ন জিলাত দিব গৈ আছোঁ আপোনালোকে জইন হ'ব পাৰে ধন্যবাদ